পেঞ্চাকশিলা সন্থাৰ সম্পাদক তথা মুখ্য প্ৰশিক্ষক আৰু লগতে ভাৰতীয় পেঞ্চাকশিলা ফেডাৰেশ্যনৰ মই টেকনিকেল জুৰি মেম্বাৰ। আমি যোৱা দুবছৰ ধৰি যোৱা বছৰৰ পৰা আমি ডিব্ৰুগড় জিলাভিত্তিক পেঞ্চাকশিলা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ ডিব্ৰুগড় জিলা পেঞ্চাকশিলা প্ৰতিযোগিতা আজি এখন চিকিৎসা মহাবিদ্যালয় ষ্টাফ ক্লাবত প্ৰায় 105জন প্ৰতিযোগীয়ে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ খেল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াত যিসকল প্ৰতিযোগীয়ে মেডেল এচিভ কৰিব বা কৰিছে তেখেতসকলক আমি আগন্তুক 17খন পেঞ্চাকশিলা প্ৰতিযোগিতা যোন লখিমপুৰত হ'বলৈ গৈ আছে 11, 12, 13 জুলাই তাৰিখে আৰু কিছুদিনহে বাকী, এসপ্তাহ বাকী। তাৰ কাৰণে আমি তেখেতসকলক ইয়াৰ পৰা বাছনি কৰিম। আমি সকলোকে আহ্বান কৰিছোঁ, সকলো সমৰ কলা অন্যান্য সমৰ কলাৰ লগতো জড়িত যিসকল আছে তেখেতসকলেও আহক। লেটছ প্লে পেঞ্চাকশিলা, কাম ওৱান কাম অল, লেটছ প্লে পেঞ্চাকশিলা। থেংক ইউ।